লক্ষ্য মোৰ এটাই, মই সদায় মানে কমপ্লিট কৰিব লাগে আৰু মোৰ আৰু নেক্সট পিছুৱাই চোৱা নিয়ম নাই। মানে যেতিয়া মই চণ্ডীগড়ৰ কথাই কওঁ, দৌৰি আছোঁ, মানে মোৰ নেগেটিভ থিংকিং নাই আৰু মই কৰিমেই আৰু মোক দেখি মানে বহুত ল'ৰাই এতিয়া কয়, দাদা আপুনি কেনেকৈ ইমান সম্ভৱ কৰিলে? বোলো তইতো পাৰিবি, কমপ্লিট কৰ, মানে প্ৰেক্টিচ কৰি থকা, প্ৰেক্টিচ কৰা। আৰু মনৰ যিটো মানে সাহস, মাইণ্ডছেট যিটো বুলি কয়, সেইটো বহুত জৰুৰী। মোক টকা পইচা নালাগে, মোক যদি মানে এখন গামোচাও দিয়ে, মানে ৰেচ কমিটি, তেতিয়া মোৰ মনটো বহুত ভাল লাগে। মানে মই এইটো ইয়াত কৰিও আৰু বেছি কিবা কৰি দেখুৱাম এনে ভাবে আৰু। বুঢ়া মানুহ, ৰিটায়াৰ হোৱা মানুহ, ঘৰতে থাকিব লাগে আৰু খেলা ধূলা বেছি কৰিব নালাগে। কিন্তু নহয় আৰু খেলা ধূলাৰ পৰা মই ভাবোঁ মোৰ বহুত মানে মোৰ দৈনন্দিন জীৱনত বহুত লাভ হৈছে। বিশেষ কৰি মোৰ এই যে চুগাৰৰ প্ৰব্লেম, এইটোত মানে মোৰ বহুত ধুনীয়া হৈ আছে। যেতিয়া বিচনাত মানে নপৰোঁ, মোৰ মানে সাহস আছে, যিমান মানে 80 ইয়াৰ্ছ হওক, 75 ইয়াৰ্ছ, 80, যিমান পাৰোঁ আৰু মই দৌৰি থাকিম, পাৰালৈকে ভগৱান দিয়া মই দৌৰি থাকিম। আৰু সেনেকুৱা মোৰ মনত মানে সাহস আছে। আৰু মোৰ মনত মানে পঢ়ি থকা ইচ্ছা, মানে মই 24 আৱাৰ্ছ ৰান কৰিম বুলি ভাবি থকা মোৰ সপোনটো মানে সম্পূৰ্ণ হ'ল। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে এগৰাকী মাষ্টাৰ্ছ এথলেটিক্স খেলুৱৈ। তেওঁ শেহতীয়াভাৱে চণ্ডীগড়ৰ পঞ্চকুলাত অনুষ্ঠিত টাফমেনত তেখেতে এক কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। নন ষ্টপ তেখেতে 24 ঘণ্টা দৌৰিছিলে আৰু এই কৃতিত্বৰ অধিকাৰী হৈছিলে এইগৰাকী অসম সন্তান। তেখেতৰ নাম হ'ল বিনোদ পাটগিৰি। তেখেত অৰিজিনেল ঘৰ হ'ল তেখেতৰ পাঠশালাত আৰু তেখেত কৰ্মসূত্ৰে থাকে গুৱাহাটীত। আৰু তেখেতৰ বয়স শুনিলে আপুনি আচৰিত হ'ব, তেখেত বৰ্তমান 63 বছৰত ভৰি দিছে। তথাপিতো এই বয়সতো তেখেত চিৰতৰুণ হৈ আছে। মই তেখেতৰ লগত চিনাকি কৰিব বিচাৰিছোঁ। নমস্কাৰ জনাইছোঁ আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ। যিহেতু আপুনি চণ্ডীগড়ত আপুনি কৃতিত্বৰ অধিকাৰী হ'ল, আপুনি নন ষ্টপ 24 ঘণ্টা দৌৰিছিলে আৰু টাফমেনৰ যিটো সন্মান আছিলে, আপুনি সেই সন্মান আপুনি আজৰিবলৈ সক্ষম হ'ল, কি ক'ব? চণ্ডীগড়ত মই 24 আৱাৰ্ছ ৰান কৰিলোঁ 9 মাৰ্চৰ আবেলি 4টা বজাৰ পৰা 10 মাৰ্চ আবেলি 4টালৈকে। তাত মই টোটেল 304টা লেপ কমপ্লিট কৰিলোঁ আৰু টোটেল ডিষ্টেঞ্চ আছিল 130.72 কিলোমিটাৰ। আৰু নৰ্থ ইষ্টৰ অকল ময়ে মানে 24 আৱাৰ্ছ মানে 24 আৱাৰ্ছত 130.72 কিলোমিটাৰ মানে দৌৰিছিলোঁ। আৰু মোৰ লগত আছিল এজন মানে যুগল নাৰায়ণ কোঁৱৰ, তেখেতেও মানে 6 ঘণ্টা দৌৰিছিলে আৰু কমপ্লিট কৰিলে। তো চণ্ডীগড়ৰ ৰানটোত মানে মোৰ মানে বহুত ভাল লাগিল। কাৰণ তাৰ যিখন মানে কমিটি আছিল, কমিটিয়ে বহুত সুন্দৰ এৰেঞ্জমেণ্ট কৰিছিল। ষ্টেডিয়াম ৰান কৰিও বৰ ভাল লাগিল আৰু তাৰ ব্যৱস্থাবিলাক খুব ভাল আছিল আৰু তো মোৰো খুব ভাল লাগিল। আৰু তাৰ মানে যিখন ৰেচ কমিটিও মোকো বহুত মানে সন্মান দিছিলে। কাৰণ মোৰ বয়সৰ মানুহ 2-4জন আছিল যদিও মানে তেখেতসকলো পিছত কমপ্লিট কৰা নাই। মানে 63 ইয়াৰ্ছৰ অকল ময়ে মানে কমপ্লিট কৰিছোঁ। আৰু বাদ বাকী ডেকা ল'ৰা আছিলে 18 বছৰৰ ওপৰৰ। মোৰ টোটেল আমাৰ 24 আৱাৰ্ছত 34 আছিলে মানে কম্পিটিটৰ। তাত মোৰ অভাৰঅল ৰেংক আছিল 19 আৰু অভাৰঅল আৰু জেন্টছ টোটেল 32ৰ ভিতৰত মোৰ ৰেংক আছিল মানে ডেকা ল'ৰা বা যিয়ে আৰু 18 বছৰৰ ওপৰত, তাৰ ভিতৰত মোৰ ৰেংক আছিল 17। তো চণ্ডীগড়ৰ খেলাটোৰ পৰা মোৰ মনত বহুত সাহস হৈ গ'ল। মানে মই মনেৰে ভাবি থকা কথা, মানে মই ভাবি আছিলোঁ মানে গুৱাহাটীৰ পৰা পাঠশালা দৌৰিলোঁ 120 কিলোমিটাৰ। তেতিয়া তাত খেল আছিল 100 কিলোমিটাৰ, 24 আৱাৰ্ছ, মানে 50 কিলোমিটাৰ, মানে আৱাৰ্ছত আৰু 6 আৱাৰ্ছ, 12 আৱাৰ্ছ এইটো আছিল। তো মই মানে 24 আৱাৰ্ছ দৌৰা নাছিলোঁ। আৰু মোৰ মনত মানে পঢ়ি থকা ইচ্ছা, মানে মই 24 আৱাৰ্ছ ৰান কৰিম বুলি ভাবি থকা মোৰ সপোনটো মানে সম্পূৰ্ণ হ'ল। আৰু আপুনি টাফমেন আছিলে প্ৰতিযোগিতাখনৰ নাম, টাফমেন। গতিকে আপুনি নিজকে টাফমেন বুলি ভাবেনে?
হয় ভাবোঁ মই এতিয়া মানে যিবিলাক মানে এই মাৰাথন ৰেচ এতিয়া যাওঁ তাতে মোক সম্বৰ্ধনা জনাই মোৰ এই 24 আৱাৰ্ছ ৰেকৰ্ড দেখা পায় গুৱাহাটী IIT মানে সৰু সজাইত এই গুৱাহাটী IIT স্পন্সৰ কৰা তাতো মোক সম্বৰ্ধনা জনাইছে মানে এইটো কি এইটো 21 হাফ মাৰাথন আছিল তাতো মোক মানে হাফ মাৰাথনত মানে ডেকা ল'ৰা গোটেই দৌৰিছিল সেইটো কাৰণে নহয় মোক মানে সম্বৰ্ধনা জনালে 24 আৱাৰ্ছ যে মই নন ষ্টপ দৌৰিলোঁ 131 কিলোমিটাৰ সেইটোৰ কাৰণে মোক সম্বৰ্ধনা জনাইছিল আৰু 24 ঘণ্টা যে আপুনি একেৰাহে দৌৰিলে চণ্ডীগড়ত এইটো কেনেকৈ সম্ভৱ হ'ল আপুনি কিদৰে প্ৰস্তুত হৈছিলে ইয়াৰ কাৰণে আৰু 63 বছৰ বয়সত আপুনি ইয়াক সম্ভৱ কৰি দেখুৱালে ইয়া নিশ্চয়কৈ আমাৰ নৱপ্ৰজন্মৰ কাৰণেও এয়া উৎসাহৰ এক অনুপ্ৰেৰণা উৎস হৈ পৰিব আপুনি কিদৰে সম্ভৱ হ'ল আপোনাৰ হয় 24 আৱাৰ্ছ দৌৰাৰ আগতে মই ইয়াতে গুৱাহাটীত যেতিয়া সময় পাওঁ মানে ময়ো ব্যস্ত থাকোঁ ল'ৰা ছোৱালী টিউশ্যন পঢ়াওঁ তাৰ উপৰি মই যেতিয়া সময় পাওঁ মোৰ সময়মতে কেতিয়াবা মই 8 ঘণ্টা সময় পালে 8 ঘণ্টাই দৌৰি দিওঁ 5 ঘণ্টা সময় পালে 5 ঘণ্টা দৌৰোঁ তেনেকৈ মই 30-40 কিলোমিটাৰ এনেকুৱা মিনিমাম এটা প্ৰেক্টিছ কৰি আছিলোঁ আৰু তো সেইটোৰ কাৰণে মোৰ চাগে সম্ভৱ হৈ গ'ল মানে কণ্টিনিউ মই দৌৰাটো কৰি আছিলোঁ 24 আৱাৰ্ছ আৰু চণ্ডীগড়ত মানে বতৰো তেতিয়া ভালেই আছিল আৰু মানে মাৰ্চৰ মাহত গৰম নাছিলে ৰাতিপুৱা মানে 3টা বজাততো মই হেণ্ড গ্ল'ভছ হাতত লৈছিলোঁ ফুল মানে মোৰতো আৰু ড্ৰেছ আছিলে মুঠতে মানে ৱেডাৰ মানে বতৰো খুব ফেভাৰ কৰিছিলে আৰু তাতে মোৰ একো দিগদাৰ হোৱা নাই 24 আৱাৰ্ছ দৌৰাৰ পিছতো নেক্সট দিনাখন মই কুৰুক্ষেত্ৰ চাব চণ্ডীগড়ৰ পৰা মানে কুৰুক্ষেত্ৰ ঘূৰি আহিলোঁ আৰু মহাভাৰতৰ যুদ্ধৰ সেইবিলাক চাই আহিলোঁ তেতিয়া আৰু মোৰ কোনো মানে ভাগৰ বোলা বস্তুটো মই ফিল কৰা নাই মানে 24 আৱাৰ্ছ দৌৰাৰ পিছতো মই ভাগৰটো ফিল কৰা নাই আৰু মনত এনেও উৎসাহ আহি গ'ল আৰু 24 আৱাৰ্ছ মই ভাবি মানে দৌৰিব পাৰিম নে নোৱাৰিম আৰু এজনী মানে ডক্তৰ হয় মেডাম দৌৰে আমাৰ লগত তেওঁ মোক মানে কিছুমান গাইড দিছিলে মানে মোক দাদা বুলিয়ে মাতে আৰু কয় দাদা আপুনি মানে মোক কিবা এইটো চল্ট কেপচুল দিলে তাৰপিছত ORS নিব দিলে ORS পেকেট খাব নালাগে কৈছে যিটো লুজ থাকে সেইটো বনাই লৈ খাব লাগে এইবিলাক মানে টিপছ দিছিল আৰু আপুনি মানে প্ৰথমতে বহুত দৌৰি নিদিব মানে এটা স্পীডত মেইনটেইন কৰি থাকিব আপুনি মেইনটেইন কৰি থাকিলে আপোনাৰ 110 কিলোমিটাৰ মিনিমাম লাগে আৰু 24 ঘণ্টা তো আপোনাৰ কমপ্লিট হৈ যাব তো 90 কিলোমিটাৰলৈকে মোটামুটি মই বহুত জোৰত দৌৰা নাই মানে এটা স্পীডত মানে গৈয়ে আছোঁ নন ষ্টপ যে 90 ক্ৰছ হোৱাৰ পিছত আৰু মই ভাবিছোঁ এনাদাৰ 20 কিলোমিটাৰ মোৰ আৰামছে হৈ যাব তেতিয়া মই স্পীড দি এই 131 মানে কমপ্লিট কৰিছোঁ যে এই 90ৰ পিছতহে মই স্পীড দিছোঁ আৰু যদি আগৰ পৰা স্পীড দিলোঁ তেতিয়া 150ও হ'ব পাৰিলে হয় নহ'লেতো মোৰ 24 ঘণ্টাও নহ'ব পাৰিলে হয় কিন্তু সেই ভয়তে মই 90 কিলোমিটাৰলৈকে মোটামুটি একদম লাহে লাহে দৌৰি আছোঁ তো তাৰপিছত তাৰ কমপ্লিট হৈ গ'ল 24 ঘণ্টা 24 ঘণ্টাত আপুনি কিমান কিলোমিটাৰ অতিক্ৰম কৰিলে 130.72 কিলোমিটাৰ তো এনে 131 বুলিয়ে দিয়ে আৰু দিলে আমাক আৰু গুৱাহাটীৰ পৰা যদি হয় সেই তাৰ কিমানলৈকে হ'লহেঁতেন আমাৰ অসমৰ গুৱাহাটীৰ পৰা আমাৰ অসমৰ এই গুৱাহাটী নুনমাটিৰ পৰা আমাৰ মানে হাউলিলৈকে বৰপেটা ৰোড হাউলিলৈকে মানে 120 কিলোমিটাৰ আপুনি 1 ছেকেণ্ডত ৰখা নাই বাটততো 1 ছেকেণ্ডত ৰখা নাই নাই ৰখা নাই মানে খোৱা বোৱাটো কেনেকৈ কৰিছে আপুনি খোৱা বোৱা আমাক মানে দি থাকে আৰু হাতত দিলে আমি লওঁ মানে যিবিলাক মানে আছে আৰু ষ্টাফ মানে খেলচোলা কমিটিৰ মানুহ সেইবিলাকে আমত মানে ফ্ৰুটছ বা ORS এইবিলাক আমাৰ হাতত দিয়ে আমি লওঁ খাই লৈ দৌৰি থাকোঁ মানে নন ষ্টপ আৰু যিহেতু আপুনি এটা অসাধ্য সাধন কৰি দেখুৱালে আৰু অসমত তেনেকুৱা ধৰণৰ মাষ্টাৰ্ছ খেলুৱৈ আছে নেকি আপোনাৰ আগতে কোনোবাই কৰিছে নেকি এইটো হেৰি মই জানাতো মানে বেছি ডিষ্টেঞ্চ দৌৰা থাকিব পাৰে কিন্তু মানে নন ষ্টপ 24 আৱাৰ্ছ দৌৰা মানুহ মানে মই পোৱা নাই মানে এনে বেলেগৰ পৰাও মানে জনামতে 24 আৱাৰ্ছ কৰা মানুহ পোৱা নাই মই 24 আৱাৰ্ছ ময়ে কৰিছোঁ ইয়াৰ কাৰণেতো ফিজিকেলি আপুনি ফিট থাকিব লাগিব নিশ্চয় আপুনি ফিজিকেলি ফিট আৰু তাৰ কাৰণে আপুনি কি কৰিব লগা হৈছে এক্সাৰচাইজ অন্যতো মই বেলেগ কৰা নাই খালি মই অলপ সেই প্ৰেক্টিছ দৌৰাটোৱে কৰি থাকোঁ আৰু বেলেগ মই জিমত যোৱা কিবা কৰা এইবিলাক মই বেলেগ বেছি কৰা নাই খালি দৌৰাটোৱে মই প্ৰেক্টিছ কৰি থাকোঁ আৰু বেলেগ একো নকৰোঁ আৰু মই
আৰু এইটো আপুনি ৰেকৰ্ড কৰিলে নেকি বা লিপিবদ্ধ হৈ আছে নেকি ৰেকৰ্ডটো আপোনাৰ লিপিবদ্ধ এইটোতো মানে পেপাৰতো দিছে আৰু এইটো মানে কি প্ৰতিদিন পেপাৰত দিলে আৰু ইংলিছ পেপাৰতো দিছে আৰু নিউজ চেনেলতো দিছে এইটো মানে নিউজত গধূলি নিউজৰ কথা কোৱা নাই একবাৰ ৰেকৰ্ড আকাৰে ক'ৰবাত লিপিবদ্ধ হৈ আছে নেকি লিপিবদ্ধটো চাৰ্টিফিকেট আমাক দিছে টাফমেনৰ চাৰ্টিফিকেট দিছে মোৰ ৰেংক দিছে বা মই কিমান 130.70 কিলোমিটাৰ দৌৰিছোঁ যে সেইটো আমাক চাৰ্টিফিকেট দিয়ে দিছে কমপ্লিট হোৱাতে মই যিমান দূৰ গম পাইছোঁ আপুনি 51 বছৰ বয়সতহে আপুনি এই খেলৰ জগতলৈ আহিছিলে গতিকে আপুনি ইমান ধৰি লওক দেৰিকৈ আপুনি ষ্টাৰ্ট কৰিছে আপুনি এথলেটিক্সটো ইয়াৰ কাৰণটো আপুনি কি নিজকে কি বুলি ক'ব এই মুহূৰ্তত মই যেতিয়া বাৰাউনী ৰিফাইনাৰীত আছিলোঁ বা বাৰাউনীত ৰিফাইনাৰীত থাকোঁতে মোৰ অলপ মানে চুগাৰৰ প্ৰব্লেম হৈছিলে সাধাৰণ তেতিয়া মোক মানে ক'লে অলপ খোজকঢ়া অভ্যাস কৰিলে ভাল আৰু সেইটো মানে খোজকঢ়াৰ পৰাই বাৰাউনীত মই যেতিয়া মানে আমাৰ মানে ইণ্টাৰ ৰিফাইনাৰী IRSM কয় ইণ্টাৰ ৰিফাইনাৰী স্পৰ্টছ মিট তাতে মানে আমাৰ চিলেকশ্যন হ'ল 1500 মিটাৰত মই মানে কি ফাৰ্ষ্ট মানে পজিশ্যন ল'লোঁ আৰু বাৰাউনী ৰিফাইনাৰীক সেই মানে অল ইণ্ডিয়া আমাৰ যিটো ৰিফাইনাৰী খেল হয় বাৰাউনী ৰিফাইনাৰীক মই 1500 মিটাৰত এইটো কি বাৰাউনী ৰিপ্ৰেজেণ্ট কৰিছিলোঁ তো তাৰ পৰা মানে মোৰ মনটো মানে এনেকুৱা হ'ল যেতিয়া মই বাৰাউনী ৰিফাইনাৰীৰ পৰা মানে ৰিটাৰ্ণ আৰু গুৱাহাটী ৰিফাইনাৰীলৈকে আহিলোঁ তেতিয়া মানে মোৰ খেলৰ প্ৰতি ধাউতি হ'ল মানে ফুল মাৰাথান ৰেচ প্ৰথম মই 10 কিলোমিটাৰ SBI গ্ৰীণ মাৰাথান দৌৰিলোঁ SBI গ্ৰীণ মাৰাথান 21 কিলোমিটাৰ দৌৰিলোঁ গুৱাহাটী IIT স্পন্সৰ কৰিছিলে বিট প্লাষ্টিক সেইটো হাফ মাৰাথান মই কমপ্লিট কৰিলোঁ সেই বছৰে মইতো গোটেই গুৱাহাটী নুনমাটিৰ পৰা পাণবজাৰ জালুকবাৰী লখৰা গড়চুক বশিষ্ঠ খানাপাৰা 6 মাইল প্ৰতীক্ষা নাৰেংগী নুনমাটিত মোৰ ঘৰ তালৈকে মই কমপ্লিট কৰিলোঁ 51.2 কিলোমিটাৰ মানে এইটো আৰু হিচাপ মানে মোবাইলৰ হিচাপ মতে আৰু এইটো দৌৰিলোঁ তাৰপিছত মই এনেও মানে ইয়াৰ পৰা নুনমাটিৰ পৰা কামাখ্যা মন্দিৰলৈকে মানে দৌৰি যাওঁ মানে ইয়াৰ পৰা আগতেতো মই 1.5 ঘণ্টাত নুনমাটিৰ পৰা কামাখ্যা মন্দিৰত গৈ মাক মই ওপৰত মানে প্ৰণাম কৰিছিলোঁ মানে 1.5 ঘণ্টাৰ ভিতৰত আজিকালি অলপ বেছি সময় লাগে এদিনটো মই মানে কামাখ্যা মন্দিৰলৈকে নুনমাটিৰ পৰা গৈ কামাখ্যা মন্দিৰৰ চিৰিৰে ওপৰত একদম মানে দৌৰি পুৰা নন ষ্টপ দৌৰি গৈ মানে মন্দিৰত প্ৰণাম জনাইছিলোঁ মা কামাখ্যাৰ বহুত নুনমাটিৰ পৰা কামাখ্যা মন্দিৰলৈ আপোনাৰ কিমান টাইম লাগে প্ৰথম মই 1.5 ঘণ্টাতে পাইছিলোঁ পিছত মোৰ 1 ঘণ্টা আজিকালি 1 ঘণ্টা 50 মিনিট লাগি যায় এতিয়াও যায় কামাখ্যা এতিয়াও যাওঁ মই কামাখ্যা মন্দিৰ দৌৰিয়ে যাওঁ এতিয়া মই দৌৰি মানে চিৰিৰে যাওঁ মানে ইয়াৰ পৰা ডাইৰেক্ট মানে দৌৰি গ'লোঁ গৈ কামাখ্যা গেটৰ পৰা আমাৰ যিটো মন্দিৰৰ ওপৰত যোৱা চিৰি আছে সেই চিৰিৰে গৈ একদম পূৰা মন্দিৰৰ ওপৰ পাওঁ আৰু আপুনি বিশ্বকৰ্মা যিটো আপুনি ধৰি লওক নন ষ্টপ আপুনি 8 ঘণ্টা আপুনি দৌৰিছিলে গোটেই গুৱাহাটী দৌৰিছিলে 8 ঘণ্টা তো 2021 চনৰ মানে সেইদিনাখন বিশ্বকৰ্মা পূজা আছিলে 17 ছেপ্টেম্বৰ সেইদিনাখন গৰম আছিল 2021 চনৰ বিশ্বকৰ্মাৰ দিনাখন বহুত গৰম আছিল মই মোৰ ঘৰৰ পৰা মানে নুনমাটিৰ পৰা মই প্ৰথম কামাখ্যা মন্দিৰ গ'লোঁ তাৰপিছত জালুকবাৰীৰ পৰা লখৰা গড়চুক বশিষ্ঠ নাৰেংগী তেনেকৈ আহি নুনমাটি 8 ঘণ্টাত কমপ্লিট হৈছে আৰু 8 ঘণ্টা 10 মিনিটমান লাগিল নেকি এইটোত মোৰ কমপ্লিট হৈ গৈছে সেইটোৱে মোৰ লাইফত মানে প্ৰথম আৰু মানে ডাঙৰ ৰেচ তো এইটোৰ পিছত মই সৰুসজাইত ষ্টেডিয়াম ৰান কৰিলোঁ 8 ঘণ্টাত মই প্ৰথম 52 কিলোমিটাৰ দৌৰিছিলোঁ সেইটো মোৰ ভাল ৰেকৰ্ড হৈ গৈছে বয়সৰ মানুহৰ ভিতৰত ময়ে মানে সেইটো ৰেকৰ্ড কৰা 52 কিলোমিটাৰ দৌৰা তাত ডেকা ল'ৰাও আছিল অ'পেন আছিল মোক এইটোৰ কাৰণত আমাৰ গুৱাহাটী ৰিফাইনাৰী এক্সিকিউটিভ ডাইৰেক্টৰে বহুত মানে সম্বৰ্ধনা জনাইছিল আৰু তেতিয়া মোৰ মনত বহুত মানে উৎসাহ জন্মিছিল আৰু মই মানে আমাৰ এক্সিকিউটিভ ডাইৰেক্টৰক তেতিয়া মই কৈছিলোঁ ছাৰ আহিছা
आपका टाइम में आप जब तक गुवाहाटी में है तब तक हम एक মানে 100 কিলোমিটার का ৰেকৰ্ড বনাইগা সেইটো কাৰণে মোৰ গুৱাহাটীৰ পৰা পাঠশালা 2022 5 মাৰ্চৰ দিনাখন শনিবাৰ আছিল তো সেইদিনাখন মই গুৱাহাটী ৰিফাইনাৰী নুনমাটিৰ গুৱাহাটী ৰিফাইনাৰী গেটৰ পৰা পাঠশালালৈকে নন ষ্টপ 120 কিলোমিটাৰ পাঠশালা টাউনৰ হৰি মন্দিৰত মোৰ মানে সম্বৰ্ধনা জনাইছিল তাত সাংবাদিক ৰিপৰ্টাৰ আহিছিল আৰু বেলেগ বেলেগ ক্লাবৰ মানে স্পৰ্টছ ক্লাব আদি আহি পেলাই তাত মিটিং কৰিছিল তেতিয়া আৰু মোৰ মনটো মানে বহুত ভাল লাগি গৈছে তেতিয়া মোৰ সাহস হৈ গৈছে মই কমসে কম 100 কিলোমিটাৰ দৌৰিব পৰা হৈছোঁ তাৰ পিছত আৰু এনেকুৱা মনত আশা পুহি আছিলোঁ এই যে 24 ঘণ্টা দৌৰাটো সেইটো কাৰণতে মোৰ চাগে আৰু 24 আৱাৰ্ছ দৌৰাটো সাহস মানে 15 ঘণ্টা 10 মিনিটত মই পাঠশালা পাইছিলোঁ মানে এইটো যিটো ৰেচ আছিল তো সেইফালৰ পৰা মোৰ সাহস হ'ল আৰু মই 9 ঘণ্টা দৌৰিব লাগে কিবা কৰি কমপ্লিট কৰি দিম আৰু সেই আশা সেই সাহসতে আৰু মোৰ মানে সিদ্ধি হৈ গ'ল আৰু 24 ঘণ্টাৰ পাছত আৰু কিবা ৰেকৰ্ড কৰিবলৈ মন আছে নেকি আপোনাৰ 24 ঘণ্টাৰ পিছত মই মানে এই বাংগালোৰত এটা ৰেচ আছে আমাৰ এইটো 2024 অক্টোবৰ মাহত হ'ব 4 অক্টোবৰত এইটোত মানে দৌৰিব লাগিব 220 কিলোমিটাৰ আৰু নন ষ্টপ 49 আৱাৰ্ছ মানে মই আৰু এইটোতো মানে জইন কৰিছোঁ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে তো সাহস কৰিছোঁ আৰু মা কামাখ্যাৰ দয়া থাকিলে মই কমপ্লিট কৰিব পাৰিম বুলি ভাবি আছোঁ আৰু তেতিয়া আৰু যদি দেহা ঠিক থাকে আৰু যাম আৰু দৌৰিব পাৰিম বুলি আপোনাৰ সেই আত্মবিশ্বাসটো পুৰা আছে আত্মবিশ্বাস পুৰা আছে মই যে কৰিম আৰু মা কামাখ্যাৰ দয়া মই পুৰা কমপ্লিট কৰিমেই যেহেতু আপুনি গুৱাহাটীত আপুনি ৰেফাইনাৰীত আপুনি প্ৰডাকশ্যন মেনেজাৰ হিচাপে আপুনি ৰিটায়াৰমেণ্ট ল'লে আৰু ৰিটায়াৰমেণ্টৰ আগতে আপুনি খেলৰ লগত জড়িত হ'ল নে পাছত জড়িত হৈ পৰিল আপুনি ৰিটায়াৰমেণ্টৰ আগতে হৈছোঁ মই বাৰণীত থাকে যে ক'লোঁ আপোনালোকক 52 ইয়াৰ্ছত মোৰ মানে সেই ৰানিং 52 ইয়াৰ্ছতে মানে আৰম্ভ তাৰপিছত তাৰ ইটো সিটো কৰি গুৱাহাটী তাৰ মাৰাথান ৰেচ হ'লে মই জইন কৰি থাকোঁ আৰু আপুনি নেশ্যনেলতো আপুনি জইন কৰিছে আপোনাৰ ৱাকাথনত জইন কৰিছে আপুনি 2022 চনত জইন কৰিছে 2022 চনত মই মানে নেশ্যনেল ৱাকাথন মই গুজৰাটত মানে হৈছিলে গুজৰাটত মানে খেলিছোঁ তাতো মই মানে অল ইণ্ডিয়াত মোৰ মানে ৱাকাথন 5 কিলোমিটাৰত মোৰ 5th ৰেংক আছিলে তেতিয়া মই নতুন আৰু হ'লেও মোৰ মানে এনে ঠিকেই আছিলে আমি ইমান ভালকৈ ৱাকাথনৰ কিছুমান ৰুল আছে এইবিলাক ইমান মানে ভালকৈ বহুত জনা নাছিলোঁ তো তাত খেলাৰ পিছত এতিয়া আমাৰ হৈ গৈছে সেইবিলাক এতিয়া মই মোটামুটি সেই ৱাকাথন কৰোঁ আৰু ভালকৈ 5 কিলোমিটাৰটো আৰু আপুনি আল্ট্ৰা ৰানো কৰিছে কাজিৰঙাত 2023 চনত কাজিৰঙা 2022 হৈছে আল্ট্ৰা ৰানটো 22 হৈছে 52 কিলোমিটাৰ তেতিয়া তাত মানে কাজিৰঙা ৰিজৰ্ট আছিল কাজিৰঙা বৰগছ ৰিজৰ্ট বুলি তাৰ পৰা আমাৰ আৰম্ভ হৈছিলে মানে খেলটো বহুত ৰাস্তা খুব বেয়া মানে গ্ৰেভেল ৰোড মানে জোতা তোতা মানে নতুন জোতাই মানে ফাটি চিটি যোৱাৰ দৰে মানে গ্ৰেভেল ৰোড আছিলে পাহাৰৰ দৰে আছিলে তথাপিতো মানে বেছি বয়সৰ মানুহ মানে কিছুমান আছে 5-6জন মান আছিল মানে গোটেই কমপ্লিট নকৰিলে মই কিন্তু পুৰা কমপ্লিট কৰি দিছোঁ আৰু মানে ৰেচ কমিটি মানে বেছি বয়সৰ কাৰণে মোক ভালকৈ সম্বৰ্ধনাও জনাইছিল আৰু তেতিয়াও মই উৎসাহিত হৈছিলোঁ আৰু আপুনি খুমটাইত ৰান কৰিছে এবাৰ খুমটাইত কৰিছোঁ খুমটাইত আপোনাৰ সেইটো খুমটাইলৈ যাওঁ বোলা বুলি যিটো আমাৰ মৃণাল শইকীয়া ছাৰে তাৰে MLA হয় লোকেল তেওঁ মানে বহুত মানে তেওঁৰ বহুত প্ৰচেষ্টাত আৰু বৰ ধুনীয়াকৈ ৰান হৈছিলে তাতে মই 42 কিলোমিটাৰেই দৌৰিছিলোঁ তাতো মই সেই আৰু ৰেংক পোৱা নাই এজ গ্ৰুপত মানে ডেকা ল'ৰাও দৌৰিছিলে তথাপিতো আমাৰ মনৰ মানে যিটো হেঁপাহ আছিল এই 42 কিলোমিটাৰ দৌৰা সেইটো হৈ গ'ল ধুনীয়াকৈ হৈ গৈছে তাতো আপুনি যে ইমানখিনি দৌৰি আছে ধৰি লওক ইয়াতো অসমতো দৌৰিছে বা অসমৰ বাহিৰতো আপুনি দৌৰিছে কিবা আপুনি মেছেজ দিব বিচাৰিছে নেকি আপোনাৰ এই দৌৰাৰ জৰিয়তে অসমৰ ৰাইজক বা দেশবাসীক অসমৰ ৰাইজবাসী মানে ডেকা ল'ৰাবিলাক বা আমাৰ বয়সীয়াল মানুহবিলাককো দৌৰিলে যে মানুহ দৌৰা মানে খোজকাঢ়া দৌৰা যিটো ফিজিকেল এক্সাৰচাইজ এইটো মানুহৰ বহুত মানে কামত আহে বুলি ভাবোঁ মোৰে ধৰক মানে চুগাৰ প্ৰব্লেম আছিলে বা এতিয়াও আছে অলপ সাধাৰণ আগতে মই ইনচুলিন 2টা ড'জে লওঁ কিন্তু পৰিমাণো বেছি আছিলে
আজিকালি মই চাগে দৌৰি থকাৰ কাৰণে মই মানে ইনচুলিন ড'জটো মানে অলপ অলপ লওঁ জাষ্ট মানে কেতিয়াবা দৌৰা চৌৰা নকৰিলে বাঢ়ি যায় সেইটো কাৰণত মই অলপ অলপ মানে ইনচুলিনো লৈ থাকোঁ সেইটো কাৰণত মানে নৱপ্ৰজন্মক মই মানে ক'ব বিচাৰোঁ যে খেল ধূলত মানে লাগি থাকিলে নিজৰ মানে শৰীৰ চৰ্চাত ঠিকে থাকিব আৰু সদায় পঢ়া অকল পঢ়িলে নহয় আমিতো আগতে গাঁৱত থাকোঁতে মানে পঢ়াটো ইমান গুৰুত্ব নাছিলে পথাৰৰ কামত গুৰুত্ব আছিল খেল ধূলটো বাদে আমাকতো খেলিলে মানে চেকনিৰে পিটিছিলে গাঁৱত খেলিব নিদিয়ে তেতিয়া তো সেইটোতো আমি নাপালোঁ এতিয়াতো ল'ৰাবিলাক মোৰ মতে খেলাৰ মাজতে 15 মিনিট আধা মিনিট বা 1 ঘণ্টাই ল'ৰাবিলাকক খেলিবলৈ দিলেহে মানে যিটো বডি ফিটনেছ ল'ৰাবিলাকৰ সেইটো ঠিকে থাকে আৰু তেওঁ নিজৰ যিটো মানে ধৰক পঢ়া হোৱাৰ পিছত চাকৰি লাইফ মানে কৰিব তাতে তেখেতসকলৰ কি হ'ব মানে ঠিকমতে কৰিব পাৰিব আৰু মানে ফিজিকেল এক্সাৰচাইজ বৰ মানে জৰুৰী এতিয়া মই মানে এই বয়সতো কৰি মই গম পাইছোঁ আৰু ময়োতো মানে সদায় আৰু যেতিয়াই সময় পাওঁ মই ৰাতিপুৱা 4টা বজাত বা 5টাত উঠিলোঁ মই আৰু শুই নাথাকোঁ মই দৌৰিব গুচি যাওঁ মোৰ কিমান বয়সলৈকে আপুনি দৌৰিম বুলি মনতে ভাবি থৈছে মইতো ভগৱান দিয়া যেতিয়া বিচনাত মানে নপৰোঁ মোৰ মানে সাহস আছে যিমান মানে 80 ইয়াৰ্ছ হওক 75 ইয়াৰ্ছ 80 যিমান পাৰোঁ আৰু মই দৌৰি থাকিম পাৰালৈকে ভগৱান দিয়া মই দৌৰি থাকিম আৰু সেনেকুৱা মোৰ মনত মানে সাহস আছে যেতিয়া আপোনাক পৰামৰ্শ দিছিলে আপোনাক দৌৰিবলৈ যেতিয়া আপোনাক পৰামৰ্শ দিয়া হৈছিলে তেতিয়া আপুনি প্ৰথম পৰ্যায়ত আপুনি কিদৰে আপুনি প্ৰেক্টিছ বা অনুশীলন আৰম্ভ কৰিছিলে কিবা ধৰি লওক স্মৃতিয়ে এতিয়া বৰ্তমান সময়ত আপুনি ৰোমন্থন কৰিব বিচাৰিব নেকি স্মৃতি মইতো এনে গুৱাহাটী ৰিফাইনাৰীত ধৰক আমাৰ মানে শিফটিং ডিউটি মানে মৰ্ণিং ইভিনিং নাইট ডিউটি থাকে নাইট ডিউটি কৰি 6টা বজাত ৰাতিপুৱা 6টা 6:30 আহি ঘৰ পাই ইয়াৰ পৰা মোৰ কিন্তু এটা মানে সাহস আছিল কি আৰম্ভণিতে মই ইয়াৰ পৰা কেতিয়াবা গুৱাহাটী ক্লাব দৌৰি যাওঁ মানে নাইট ডিউটি কৰাৰ পিছতো গুৱাহাটী ক্লাবৰ পৰা ৰিটাৰ্ণ আহোঁ কেতিয়াবা মই আৰু ভৰলুলৈকে যাওঁ ভৰলুৰ পৰা ৰিটাৰ্ণ আহোঁ তো মানে এনেকুৱাকৈ মানে মই সদায় আৰু কেতিয়াবা ৰিফাইনাৰীত মোৰ কাম মানে নিজৰ কামখিনি মানে চোৱা হ'লে ৰিফাইনাৰীৰ ভিতৰতে মই মানে কেইটামান ৰাউণ্ড মানে দৌৰি দিওঁ মুঠতে মানে দৌৰা কামটো মোৰ মোটামুটি মানে ঘৰত নহ'লেও ৰিফাইনাৰীৰ ভিতৰত হ'লেও মই কৰিছিলোঁ আৰু মোৰ মানে এইটো মোটামুটি মানে মিছ নহৈছিলে আৰু মানে কেতিয়াবা টাইম কম হ'ল ডিষ্টেঞ্চ কম যাওঁ টাইম বেছি হ'ল মানে বেছি ডিষ্টেঞ্চ দৌৰোঁ এনেকৈ মই মানে এইটো কণ্টিনিউ কৰাৰ কাৰণে চাগে আজি মই এই পৰ্যায়ত মানে ধৰক নন ষ্টপ 24 আৱাৰ দৌৰা এই পৰ্যায়টো মানে উপস্থিত হ'বলৈ মানে সক্ষম হৈছোঁ আৰু ভাল লগা বেয়া লগা কিবা মুহূৰ্ত আছে নেকি এই আপোনাৰ খেলৰ জগতত ক'ৰবাত ধৰি লওক আপুনি দুখ পাইছে ক'ৰবাত আপুনি ভাল লাগিছে এনে কিবা শ্বেয়াৰ কৰিব বিচাৰিব নেকি এই মুহূৰ্তত নাই ভগৱান দিয়া আপোনালোকৰ আশীৰ্বাদত মানে মোৰ কোনো খেলাতে মানে এটা খেলাটো মানে মই মানে কমপ্লিট নকৰাকৈ থকা নাই য'তেই গৈছোঁ মই তাতে কৰিছোঁ টাৱাঙত দৌৰিব গৈছিলোঁ টাৱাঙতো ধৰক 42 কিলোমিটাৰ তাতো মই এজ গ্ৰুপৰ 3rd হ'লোঁ টাৱাঙত তাৰ মানে মিলিটাৰীৰ সংখ্যা মানে চিভিলিয়ানত কৰি বেছি কিন্তু মিলিটাৰীবিলাকে আমাক কৈছিলে तो आप लोगों का यह सांस लेने में बहुत तकलीफ होगा तो जैसे आपका तकलीफ होगा आप लोग मतलब उधर ही रुक जाइए और हम लोग का पिकअप वाहन है आप लोग लेके आएगा किंतु मैं माने यार পৰা একদিন দুদিন আগতে গ'লোঁ গৈ একদিনাখন মই প্ৰেক্টিছ কৰিছোঁ 16 আৱাৰ মানে কি 16 কিলোমিটাৰ ডাউনত মই 8 কিলোমিটাৰ গ'লোঁ আপত 8 তেতিয়া মোৰ কোনো অসুবিধা হোৱা নাছিল আৰু সেইকাৰণে চাগে মানে যিদিনাখন ফাৰ্ষ্ট অক্টোবৰত আৰু 23 1 অক্টোবৰত হৈছিলে খেলখন তো তেতিয়া মই ৰাতিপুৱা দৌৰা আৰম্ভ কৰিলোঁ কৰি মানে ধুনীয়াকৈ মই মানে কমপ্লিট কৰি দিছোঁ মানে তাতো মোৰ একো প্ৰব্লেম হোৱা নাই কিছুমান ডেকা ল'ৰাই মোক কৈছিলে আৰু দাদা আপোনাক ৰিটাৰ্ণ হোৱাতে তাত দেখাহে পালোঁ পিছত আপোনাৰ চায়াও দেখা নাই মই এটা স্পীডতে আহি আছোঁ মানে মোৰ বেলেগ দিগদাৰ একো হোৱা নাই আৰু মোৰ ধুনীয়াকৈ কমপ্লিট হৈ গৈছে আৰু আপুনি ৰিটায়াৰমেণ্টৰ পাছতো আপুনি ব্যস্ত হৈ আছে আপুনি দৌৰিও আছে লগতে আপুনি টিউশ্যনো কৰি আছে আপুনি অংক পঢ়ুৱায় আপুনি CBSE ষ্টুডেণ্টখিনিক গতিকে আপুনি টিউশ্যনৰ মাজতে নিজৰ প্ৰেক্টিছ লগতে ঘৰৰ দায়িত্ব কিদৰে আপুনি মেনেজ কৰি আছে
কৰোঁ মই টিউশ্যনৰ টাইমটোতো মেনেজ কৰোঁ বাচ্চাবিলাকক মানে নিজৰ মানে যিটো চিডিউল টাইম থাকে ডেট দিয়া থাকে সেইমতে কৰোঁ বা বাচ্চাবিলাকক কেতিয়াবা মোৰ মাৰাথান ৰেচ থাকিলে মানে ল'ৰা ছোৱালীবিলাকক আগতীয়াকৈ ধৰক 3 দিন পঢ়াওঁ এনে সপ্তাহত 3 দিনৰ ঠাইত মই 3-4 দিন 5 দিন এনেকৈ পঢ়াই পেলাই কোৰ্চখিনি কমপ্লিট কৰোঁ কৰি পেলাই মই মাৰাথানত যাওঁ তাৰ পৰা আহিও আৰু মই টিউশ্যন কৰোঁ তাহাঁতৰ মানে ষ্টুডেণ্টবিলাকৰো কোনো দিগদাৰ নহয় আৰু ময়ো মোৰ টাইমটো তেনেকৈ মিলাই কৰোঁ মানে মোৰ টাইমটো ৱেষ্টেজ নাযায় মই মানে পূৰা মোৰ চিডিউল মোৰ টাইমটো যেনেকৈ পাওঁ তেনেকৈ মই মানে খেল ধূল মানে দৌৰা সৌৰাত মানে এৰা কৰোঁ আৰু ইউটিলাইজ কৰোঁ আৰু আপুনি সাউথ কোৰিয়ালৈ গৈছিলে আপুনি এছিয়া পেচিফিক মাৰাথন মাষ্টাৰ্ছ গেমছত আপুনি প্ৰতিনিধিত্ব কৰিছিলে ভাৰতক গতিকে আপোনাৰ জীৱনৰ কেৰিয়াৰৰ প্ৰথমখন আপোনাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিলে কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে সাউথ কোৰিয়া মানে যেতিয়া এচিফিক মাষ্টাৰ্ছ গেম আৰু সেইটো মাষ্টাৰ্ছৰ খেলা তাতো মানে মইতো ভবা নাছিলোঁ আমি মানে ভিছা পাম নাপাম মানে মা কামাখ্যাৰ দয়া আৰু আমি মানে ভিছা প্ৰথম এপ্লাই মানে দিল্লীৰ এটা মানে সন্থা আৰু এছিয়া পেচিফিক মাষ্টাৰ্ছ গেমছৰ মানে ছেক্ৰেটাৰী তেখেতসকলে আমাক ভিছা চিছা গোটেই বনাই দিলে তো ভিছা বনাই দিয়াৰ পিছত আমিতো আৰু গুৱাহাটীৰ পৰা দিল্লীলৈ গ'লোঁ দিল্লীৰ পৰা ভিয়েটনাম হয় ভিয়েটনামত মানে আমাৰ বেলেগ ফ্লাইট তাৰ পৰা আৰু আমি ছিউলত গ'লোঁ ছিউলৰ পৰা আমাৰ ষ্টেডিয়াম আছিল জিয়নবুক বুলি ছিউলৰ পৰা মানে সাউথ কোৰিয়াৰ ৰাজধানী ছিউলৰ পৰা 3 ঘণ্টা যাব লাগে তাত আমাৰ মানে এইটো এছিয়া পেচিফিক মাষ্টাৰ্ছ গেমছৰ খেল হৈছিল তাতে মই মানে এজ গ্ৰুপ আৰু 60 প্লাছত মানে এইটো 1500 মিটাৰৰ মানে মোৰ 5th পজিশ্যন একচুৱেলি মানে সাউথ কোৰিয়াত মানে মোৰ লাগ বেয়া মইতো থ্ৰু আউট দি মানে 1500 ৰেচৰ মানে 4টা ৰাউণ্ডৰ 3 নম্বৰ ৰাউণ্ডটো যেতিয়া 4 নম্বৰ ৰাউণ্ডটো কমপ্লিট কৰিব লাগে মই মানে এইটো কি 3rd পজিশ্যন আছিলোঁ সাউথ কোৰিয়া ফাৰ্ষ্ট জাপান ছেকেণ্ড মই 3rd পজিশ্যন থ্ৰু আউট দি মানে 4টা ৰানে কিন্তু 3 নম্বৰ ৰান যিটো ৰাউণ্ড মানে 4 নম্বৰ ৰাউণ্ডটো 3 বুলি ভাবি অলপমান মই ঢিলাই দিয়াৰ কাৰণে মোৰ পিছত থকা 3 আৰু মানে 3 নম্বৰ মানে 4 নম্বৰ গৈ পেলাই 3rd আৰু 4th হ'ল মোৰ 5th পজিশ্যন হ'ল আৰু সেইটো মানে মোৰ বহুত মনটো বেয়া লাগে আৰু সাউথ কোৰিয়াৰ কথা এতিয়া ভাবিলে মানে 3rd ৰেংকটো মই হেৰাইছিলোঁ আৰু তথাপিতো মোৰ মনত এতিয়াও আৰু আছে আৰু আশাটো আছে আৰু আকৌ যাব সুবিধা পালে আৰু যাম সুবিধা পালেতো আৰু যাম আৰু বুলি ভাবি আছোঁ আৰু তাত কিবা এটা পজিশ্যন ল'লে আৰু নিজৰ মন ভাল লাগিব আৰু সাউথ কোৰিয়া আপুনি নিজৰ স্পন্সৰ গৈছিলেনে আপুনি নে নিজা নাই স্পন্সৰ্ছ নাই ৰিফাইনাৰীৰ পৰাও নাই মই ৰিফাইনাৰী ফেৰ ৰিটায়াৰ কৰিছিলোঁ আমাৰ এইটো সুবিধা নাই মানে ৰিটায়াৰ নহ'লে মানে আমাৰ ৰিফাইনাৰীৰ ফালৰ পৰা কমপ্লিট মোক দিলে হয় ৰিফাইনাৰী মই এপ্লিকেশ্যন কৰিছিলোঁ কিন্তু ৰিফাইনাৰীও মানে এইটো ৰিটায়াৰমেণ্ট হোৱাৰ কাৰণে এইটো মানে আমাৰ কোম্পানীৰ ৰুল নাই বুলি ক'লে আৰু ঠিকে আছে মোৰো মনৰ আশা আছিলে আৰু সুবিধা পোৱাৰ কাৰণে মানে নিজা খৰচাৰে আৰু গুচি গ'লোঁ আৰু যিহেতু আপুনি 63 বছৰ বয়সত বৰ্তমান সময়ত আপুনি গুৱাহাটীৰ বাহিৰো বা অসমৰ বাহিৰো ৰাজ্যৰ বাহিৰেও আপুনি বিদেশতো গৈছে খেল খেলিবৰ কাৰণে গতিকে যিহেতু আপোনাৰ পৰিয়ালৰ লোক আছে পৰিয়ালৰ লোকে কেনেকুৱা ধৰণৰ আপোনাক সহযোগিতা কৰিছে বা কয় নে কেতিয়াবা কয় নেকি যে আপোনাৰ বয়স হৈছে আপুনি যাব নালাগে বাহিৰত এনেকুৱা ধৰণৰ কিবা কয় নেকি কয় আগতে কৈছিলে ময়ো বেছি কথা নুশুনোতো মানে দৌৰাৰ কাৰণে মোৰ বহুত ইচ্ছা গতিকে ঘৰত মোকো মানা কৰে কৰিলেও মই সেইটো নামানো আৰু মই ভাবোঁ কি এইটোৰ পৰা মোৰ বিশেষটো লছ হোৱা নাই ল'ৰা ছোৱালীয়ে ছাপোৰ্ট কৰে মাকে অলপ কেতিয়াবা কয় আৰু ইমান দৌৰি থাকিব নালাগে আৰু তথাপিতো নাই আৰু মোৰ মানে মনৰ আশা থকাৰ কাৰণে মই যাওঁ আৰু মোক ঘৰত বহুত কিবা নিগেটিভ নকৰে কিন্তু এনে ভাবে আৰু বুঢ়া মানুহ ৰিটায়াৰ হোৱা মানুহ ঘৰতে থাকিব লাগে আৰু খেলা ধূলা বেছি কৰিব নালাগে কিন্তু নহয় আৰু খেলা ধূলাৰ পৰা মই ভাবোঁ মোৰ বহুত মানে মোৰ দৈনন্দিন জীৱনত বহুত লাভ হৈছে বিশেষ কৰি মোৰ এই যে চুগাৰৰ প্ৰব্লেম এইটোত মানে মোৰ বহুত ধুনীয়া হৈ আছে আপুনি নিজকে ভাবে জানো বয়স হৈছে বুলি নাই মইতো নাভাবোঁ বেলেগে কয় আৰু মই নাভাবোঁ যিকোনো খেলাত মই মানে এই যে আৰু এটা কি সৰু সজাই আপোনাৰ ষ্টেডিয়াম ৰান এটা কৰিলোঁ
23ত 12 ঘণ্টা নন ষ্টপ নন ষ্টপ 73 কিলোমিটাৰ সেইটোতো মোৰ মানে বহুত ভাল ৰেকৰ্ড তেতিয়া মানে ৰেচ কমিটি মোৰ খেল দেখা পাই পেলাই মোক তেতিয়া কেছ মানে এনেতো মই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হোৱা নাই মোৰ মানে খেলৰ স্পীড লাষ্টলৈকে যিটো আছিলে 12 ঘণ্টাত সেইটো দেখা পাই ৰেচ কমিটি মোক মানে কেছ প্ৰাইজেৰেও সন্মানিত কৰিছিল তো সেইবিলাকৰ কাৰণে মনটো বহুত ভালো লাগে যেতিয়া এখন মানে মোক টকা পইচা নালাগে মোক যদি মানে এখন গামোচাও দিয়ে মানে ৰেচ কমিটি তেতিয়া মোৰ মনটো বহুত ভাল লাগে মানে মই এইটো ইয়াত কৰিও আৰু বেছি কিবা কৰি দেখুৱাম অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ তৰফৰ পৰা কেনেকুৱা আপোনাক সন্মানিত কৰা হৈছে নেকি এতিয়ালৈকে বা কিবা যোগাযোগ কৰিছে নেকি ধৰি লওক আপুনি শেহতীয়াভাৱে আপুনি ৰেকৰ্ড এটা কৰি আহিলে অসম চৰকাৰৰ লগত যোগাযোগ কৰা নাই ময়ো বেছি নাজানো ইমান ক'ত কি কৰিব লাগে খেলি আহিছোঁ খেলি আহোঁতেতো এইটোতো আৰু লগৰ মানুহবিলাকে আৰু কয় এইটো দাদা এনেকুৱা ৰেকৰ্ডটো নাই বহুত ডাঙৰ ৰেকৰ্ড হৈছে কিন্তু মই ক'ত কি কৰিব লাগে বেছি নাজানো অসম চৰকাৰৰ লগত যোগাযোগ কৰা এতিয়া মই ভাবি আছোঁ কোনোবা এনেকুৱা যদি মানে লিংক পাওঁ আৰু তেতিয়া যাম বুলি ভাবি আছোঁ যদি চৰকাৰৰ ফালৰ পৰা কিবা মানে খেল ধূলৰ এনেকুৱা ক'ৰবাত মানে খেলিব যাব লাগে কিবা লাগে এনেকুৱা হ'লেও যদি সুবিধা পাওঁ তেতিয়া মানে অলপ যোগাযোগ কৰি যাম বুলি ভাবি আছোঁ আপুনি এটা কথা মই সুধিব মন গৈছে যেতিয়া আপুনি দৌৰি থাকে আপোনাৰ মনত কি চলি থাকে সেইটো সময়ত যেহেতু আপুনি 24 ঘণ্টাও নন ষ্টপ দৌৰিলে কিছুদিনৰ আগতে মনত আপোনাৰ কি চলি থাকে মনত সেই মুহূৰ্তত আপোনাৰ লক্ষ্যটো কি থাকে উদ্দেশ্যটো কি থাকে লক্ষ্য মোৰ এটাই মই সদায় মানে কমপ্লিট কৰিব লাগে আৰু মোৰ আৰু নেক্সট পিছুৱাই চোৱা নিয়ম নাই মানে যেতিয়া মই চণ্ডীগড়ৰ কথাই কওঁ দৌৰি আছোঁ মানে মোৰ নেগেটিভ থিংকিং নাই আৰু মই কৰিমেই আৰু সেইটো কাৰণতেই মোৰ ছাকচেছ হয় মনত সদায় মানে দৌৰাটো তাততো আৰু বহুত মানুহ দৌৰি থাকে গতিকে সেইবিলাক মানুহক দেখা পায় মানে ডেকা ল'ৰা দেখা পায় মইতো ডেকা ল'ৰাৰ সমানে নোৱাৰোঁ তথাপিতো ডেকা ল'ৰাকো ফ'ল' কৰাৰ কাৰণে মোৰ বহুত ইচ্ছা থাকে সেইকাৰণে চাগে মই মানে আৰু যিয়ে নহওক আৰু মোৰ মনত সাহস এটা আছে মানে মই পাৰিম বুলি মানে যিটো কাম ভাবোঁ সেইটো মই কৰোঁৱেই আৰু তো সেইকাৰণে চাগে মই এইটো মানে ছাকচেছ হওঁ আৰু আপোনালৈ মোৰ শেষৰটো প্ৰশ্ন যিহেতু আপুনি মাষ্টাৰ্ছ এথলেটিক্স ক্ষেত্ৰত আপুনি বহুখিনি আগুৱাই গৈছে আপোনাৰ বহুখিনি সপোন আছে মই সুধিব বিচাৰিছোঁ আপুনি নিজকে কি হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে নিজকে আপুনি কি ৰূপত চাব বিচাৰিছে কি সপোন আছে আপোনাৰ মইতো ভাবোঁ মানে কি এটা মানে ভাল ৰেকৰ্ড মানে হ'লে আৰু ভাল আৰু যে মই এবাৰ যদি পাৰোঁ এইটো 220 কিলোমিটাৰটো দৌৰোঁ নন ষ্টপ 49 আৱাৰ্ছ তাৰপিছতো যদি মোক ভগৱানে কিবা মানে সহায় কৰে আৰু মানে ওপৰৱালাৰ দয়া থাকে তেতিয়া মই মানে আৰু আগুৱাই গৈ থাকিম বুলি ভাবি আছোঁ মই ইয়াৰ পিছুৱা কথা ভবা নাই মানে মই ধৰক 200 কিলোমিটাৰৰ ওপৰতো আৰু যাতে দৌৰিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম বুলি ভাবি আছোঁ আৰু বা সেইমতে আৰু চাম আৰু যিমানখিনি পাৰোঁ আৰু নিশ্চয়কৈ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক সেয়া আমি আশা কৰিছোঁ লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ আপোনালোকলৈ মোৰ ফালৰ পৰাও মানে ধন্যবাদ জনালোঁ মোৰ ঘৰলৈ আহি মানে এই ৰেকৰ্ডটো কৰাৰ কাৰণে বহুত মোৰ মনটো ভাল লাগিল আৰু এইবিলাক মানে অলপ প্ৰচাৰ হ'লে আমাৰ নৱপ্ৰজন্মৰ কাৰণে বহুত সুবিধা হয় মোক দেখাত দেখি মানে বহুত ল'ৰাই এতিয়া কয় দাদা আপুনি কেনেকৈ ইমান অসম্ভৱ কৰিলে বোলো তইও পাৰিবি কমপ্লিট কৰ মানে প্ৰেক্টিছ কৰি থকা প্ৰেক্টিছ কৰা আৰু মনৰ যিটো মানে সাহস মাইণ্ডছেট যিটো বুলি কয় সেইটো বহুত জৰুৰী নিশ্চয় সফল হ'ব মানে আজি নহয় 1 বছৰ নহয় 2 বছৰ পিছত হ'ব সেয়ে আপোনালোকলৈ মোৰ ফালৰ পৰা মানে বহুত মানে আন্তৰিক ধন্যবাদ জনালোঁ নিশ্চয়কৈ এয়া আছিল মাষ্টাৰ্ছ এথলেটিক্স খেলুৱৈ বিনোদ পাটগিৰি তেখেতে জনালে তেখেতৰ খেলৰ কেৰিয়াৰৰ বিষয়ে আমি তেখেতৰ মুখেৰে জানিলোঁ বা আপোনালোকক দেখুৱালোঁ নিশ্চয়কৈ এইগৰাকী ব্যক্তিৰ জৰিয়তে অসমৰ লগতে দেশৰ নৱপ্ৰজন্ম নিশ্চয়কৈ আদৰ্শ পুৰুষ হিচাপে চিহ্নিত হৈছে যিহেতু তেখেতে 63 বছৰ বয়সতো আনে বহুতে নোৱাৰা কাম তেখেতে কৰি দেখুৱাইছে তেখেতে স্বাস্থ্যৰ যিহেতু তেখেতৰ অলপ অসুবিধা আছিলে বৰ্তমান সময়ত তেখেতৰ সেই অসুবিধা দূৰ হৈছে দৌৰাৰ জৰিয়তে আমি আশা কৰিম এনেধৰণৰ পুৰুষ অসমৰ কাৰণে বা অসমৰ ক্ৰীড়া জগতৰ বাবে আদৰণীয় পুৰুষ হৈ ৰওক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ ধন্যবাদ